আজি আমাৰ বাগিচাবৰী ৰাইজৰ সহযোগত আজি অনুদ্ধদেৱত আমাৰ শৰণ ভাগ আমি আৰম্ভ কৰিছোঁ। আজি অনুষ্ঠানত আমাৰ 21 গৰাকী ভকত বৈষ্ণৱে ভাগ লৈছে, গতিকে আমি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ এনেধৰণে শৰণ ব্যৱস্থা আমাৰ মায়ামীয়া সাংস্কৃতিক সমাজ তথা মটক সম্প্ৰদায়ৰ লোকসকলৰ আমাৰ আছে। আজি সেইলৈ ধলপুৰ মৌজাৰ অন্তৰ্গত বাগিচাবৰী গাঁৱৰ আমাৰ যুৱকবৃন্দই আজি এক শৰণ প্ৰক্ৰিয়া গ্ৰহণ কৰি আজি নামঘৰৰ পৰা তেওঁলোকে মুণ্ড ছেদন কৰি, অৰ্থাৎ আগত যিটো পূৰ্বতে যিটো নাম আছিলে, এনেকুৱা কথা ধৰি লওক মাধুৰ্য দাস পূৰ্বতে এজন যুৱক আছিল, কিন্তু তাৰ আজিৰ পৰা আজি গুৰুপদত্ব এটা নাম হ'ব। সেই নামটো কি দিব আমাৰ গুৰুজনাই জানিব। গতিকে সেই নামে আমাৰ যিসকল শৰণীয়া বা ভজনীয়া ব্যক্তি আছে সেই নামে নামাংকিত হ'ব, পৰিচিত হ'ব। আমাৰ গাঁৱৰ বাগিচাবৰী নামঘৰৰ পৰা সকলোবিলাকে দলে বলে ঢোলে ডগৰে গায়নে বায়নে আহি আজি খনা নৈত তেখেতলোকে স্নান কৰি এতিয়া আমাৰ নামঘৰৰ অভিমুখে যাত্ৰা কৰিব বিচাৰিছে। গতিকে এইটো এটা আমাৰ অনিৰ্ধাৰিত পৰম্পৰা ৰক্ষা কৰিছে। গতিকে সেই ৰক্ষা কৰাৰ বাবদ আমি আজি অঞ্চলবাসী সঁচাকৈ বহুত সুখী। সমূহ আমাৰ শৰণ লোৱা সকলো ৰাইজলৈকে, সকলো যুৱকবৃন্দলৈকে আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।